বুলি মই ভাবোঁ। কাৰণ ছাত্ৰই যেতিয়া প্ৰশংসা বুটলিবলৈ সমৰ্থ হয়, শিক্ষক সমাজ সঁচাকৈ আনন্দিত হয়। গতিকে এয়া আমাৰ মৰমৰ ছাত্ৰ, বিশ্ববিদ্যালয়ৰ মৰমৰ ছাত্ৰ হীৰকজ্যোতি শৰ্মাক বঁটা প্ৰদান কৰিবৰ কাৰণে আমাৰ এই আমন্ত্ৰিত অতিথি বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠদেৱ শৰ্মাদেৱক অনুৰোধ জনাইছোঁ। হীৰকে আধুনিক গীতৰ চৰ্চা কৰাতকৈও জটিল এই থলুৱা লোকবাদ্যৰ মাজেৰে অসমৰ দুইটোৰ পাৰৰ এই মাটিৰ শিল্পক, উপজা শিল্পক আগুৱাই নিবৰ কাৰণে সংকল্প লৈছে। হীৰকৰ এই সাধনা অজেয় হওক, অম্লান হওক, তেওঁৰ সাধনাই জীৱন জ্যোতিষ্মান কৰক, ইয়াকে আমি আশা কৰিছোঁ। আৰু হীৰকৰ এই সম্বৰ্ধনা পত্ৰখন মই পাঠ কৰিব বিচাৰিছোঁ। শিক্ষাচল সংগীত শ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা 2020। সংগীত শ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা প্ৰদানৰ মুহূৰ্তত লোকসংগীত কৰ্মী হীৰকজ্যোতি শৰ্মালৈ অভিনন্দন। এই মহান শিল্প সাধনাৰ উজু পথক একাষৰীয়া কৰি লোকসংগীতৰ কঠিন বাটত খোজ দি উজুতি নোপোৱাকৈ আপুনি স্বদেশ আৰু স্বজাতিক গৌৰৱান্বিত কৰিছে। আপোনাৰ কণ্ঠৰ লগতে অসমীয়াৰ হিয়াৰ আমঠু, ঢোল, তাল, নাগৰাই আপোনাৰ হাতৰ পৰশত প্ৰাণ পাই আজি টোকৰ মাৰিছে ভাৰতীয় কৃষ্টিৰ বৰগড়ৰ দুৱাৰত। টোকাৰী সংগীত আৰু ওজা ঢোল বাদন পৰিৱেশনেৰে গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱত সোণৰ পদক লাভ কৰি আপুনি অসমীয়াক আশ্বস্ত কৰিলে। আমি জানো এই টোকাৰী গীতৰ সুৰ বৈ ল'ব ভৱিষ্যত প্ৰজন্মলৈ, ওজা ঢোলৰ চেৱে টানি আনিব নৱ প্ৰজন্মক। অসমৰ থলুৱা লোকবাদ্যসমূহত থকা আপোনাৰ বিচক্ষণতাৰে বিধৌত হৈ আছে আপোনাৰ শিল্পী সত্তা। আপোনাৰ অনুপম লোকসংগীতৰ চৰ্চা আমাৰ বাবে পাথেয় হৈ ৰওক। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপোনাৰ স্বাস্থ্যোজ্জ্বল সুদীৰ্ঘ জীৱনৰ বাবে। ভৱদীয় মৃণাল শৰ্মা, প্ৰকাশক সম্পাদক চিত্ৰাচল, মুকুল ৰভা সভাপতি উৎপল মেনা, আহ্বায়ক সংগীত শ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা উদযাপন সমিতি। লোৱা হ'ব। আগফালে লৈ ল'ব। বল আছে এতিয়া বঁটা প্ৰদান কৰোঁতা আমাৰ সন্মানীয় ব্যক্তি বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া সন্মানীয় বশিষ্ঠদেৱ শৰ্মাদেৱক দুআষাৰ আশীষ বচন দিবলৈ অনুৰোধ জনাইছোঁ। আৰু শিল্পী কৰ্মকৰ্তা আৰু এই প্ৰতিভাধৰক আশীৰ্বাদ জনাই দুফাকি গীত পৰিৱেশন কৰিবৰ কাৰণে আমি উদ্যোক্তাসকলৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ আজিৰ সভাত উপস্থিত থকা শ্ৰদ্ধেয় সত্যকৃষ্ণ বিশ্বদেৱ, শিল্পীসকল আৰু শিল্পীৰ প্ৰতি অনুপ্ৰেৰণা যোগাই থকা সমজুৱা ৰাইজ, জয়তে মই বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া হিচাপে
সকলোকে মই আশীষ ৰাখিছোঁ। আজি মোৰ জ্যেষ্ঠ ভাতৃ প্ৰভাত শৰ্মাৰ স্মৃতিচাৰণ সভা হিচাপে আৰু আগতে কৰি থোৱা এটা বঁটা প্ৰদান অনুষ্ঠান এইবেলে দ্বিতীয় বৰ্ষ। এই দ্বিতীয় বৰ্ষত আজি আমাৰ হীৰক জ্যোতি শৰ্মাক এই বঁটা প্ৰদান কৰা হৈছে। অনুষ্ঠান একোটাই বঁটা প্ৰদানে আমাৰ উঠি অহা শিল্পীসকলক নিশ্চয় প্ৰেৰণা যোগাব আৰু শিল্পীসকলৰ মন জাগ্ৰত কৰি তেওঁলোকে সমাজৰ মাজত প্ৰভাত শৰ্মাৰ নিচিনা তেওঁলোকে যাতে এটা শিল্পীসকলক মন লৈ আগুৱাই যাব পাৰে তাৰ প্ৰেৰণা যোগাব বুলি অনুষ্ঠান। যি নহওক, এই অনুষ্ঠানৰ কৰ্মকৰ্তাসকল আৰু এই অনুষ্ঠানৰ গৃহস্থ অৰ্থাৎ প্ৰভাত শৰ্মাৰ ভাৰ্যা অৰ্থাৎ মোৰ বৌ, ভাতিজা ছোৱালী, নাতি, জোৱাই আৰু লগৰ সংগী কৰ্মকৰ্তাসকলক ভগৱন্তই দীৰ্ঘায়ু কৰক, সুস্বাস্থ্য কৰি ৰাখক, নিৰোগী কৰক। আৰু যিসকল ইয়াৰ অনুপ্ৰেৰণাত আগবাঢ়ি অহা শিল্পী আছে, আজি যি পাঞ্চজন্য বজাই শুনালে, বিভিন্ন লোক সংস্কৃতি সমাহাৰ এডাল সুন্দৰ মণিমালা গাঁঠি আমাক দেখুৱালে, এই শিল্পীসকল সকলোকে মই আশীৰ্বাদ ৰাখিছোঁ। ভগৱন্তই হাতত গোবৰ্ধন পৰ্বত ধাৰণ কৰি গোকুলবাসীসকলক যেনেকৈ সদায় ৰক্ষা কৰিছে, অৰ্জুনৰ ৰথৰ আগত স্বয়ং নাৰায়ণ কৃষ্ণই সাৰথী স্বৰূপে থাকি পঞ্চপাণ্ডৱক যেনেকৈ ৰক্ষা কৰিছিল, নাইবা উত্তৰাৰ গৰ্ভত প্ৰৱেশ কৰি ভগৱন্ত কৃষ্ণই পৰীক্ষিতক যেনেকৈ ৰক্ষা কৰিছিল, ঠিক সেইদৰে বৰপেটাহঁতৰ আশীৰ্বাদে সকলোকে সুস্থ পুষ্ট নিৰোগী কৰক, এই আশাৰ প্ৰাৰ্থনা কৰোঁ আৰু এই চমু কথাৰে মই মোৰ ভাষণ সমাপ্ত কৰিলোঁ। জয় গুৰু শংকৰ। আগৰ বছৰত অকণমান কিবা এটা গাই দিব লগা এটা কথা আছে, মই গোৱা নাছিলোঁ সময়ত বুলি। অংকমাজে অর্জুন মগন হইলা দেখে পরম ঈশ্বর দৈব কি নন্দন কৃপায়ে ঈশ্বরে তত্ত্ব কহে উধারে রানে ভকত হেন ঈশ্বৰৰ শৰণে লৈলো শৰণ ৰাম হেন ঈশ্বৰৰ শৰণে লৈলো শৰণ হৰি রাম রাম রাম
বঁটা প্ৰদান কৰোঁতা বৰপেটা সত্ৰৰ সন্মানীয় বুঢ়া সত্ৰীয়া বশিষ্ঠদেৱ শৰ্মাদেৱক আমি ধন্যবাদ জনাইছোঁ আৰু তেখেতক আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এতিয়া আহিছোঁ এক বিশেষ অনুষ্ঠানলৈ। সেয়া হৈছে আজি সংগীত শ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা লাভ কৰা হীৰকজ্যোতি শৰ্মাৰ অনুষ্ঠান। প্ৰতিভাৰ বাটেৰে সমাজক বন্দনা কৰিবলৈ অংগীকাৰ কৰা হীৰক শৰ্মাক অনুৰোধ জনাইছোঁ তেওঁৰ অনুষ্ঠানটো পৰিৱেশন কৰাৰ কাৰণে। হীৰক তোমাৰ কাৰণেতো সম্বৰ্ধনা পত্ৰ মাতিলে মই এই চকীখনত বহি মই ভাবিছোঁ তোমাৰ কাৰণে কিবা এষাৰ স্পেচিয়েল বাক্য, বিশিষ্ট বাক্য, স্পেচিয়েলটো অসমীয়া কৰাটো ভাল হ'ব, বিশেষ বাক্য এটা ময়ো কোৱা ভাল। এই যে হীৰক প্ৰেমৰ সাধক, এই যে হীৰক প্ৰেমৰে সাধক, সুৰেৰে গাথক জীৱনৰে বাটক। এই যে হীৰক প্ৰেমৰে সাধক, সুৰেৰে গাথক জীৱনৰে বাটক। সমাজৰ আগত স্নেহ আছে উশাহত, ৰাইজ যে তোমাৰ আশীৰ্বাদক। এই যে হীৰক প্ৰেমৰ পথক, এই যে হীৰক প্ৰেমৰে সাধক, সুৰেৰে গাথক জীৱনৰে বাটক। এই আত্মবাক্যৰে মই অনুৰোধ জনাইছোঁ হীৰকক। আমাৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ কাৰণে গৌৰৱ, বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সংস্থাৰ প্ৰাক্তন সাংস্কৃতিক সম্পাদক। আমি ৩-৪জন মানুহে তেওঁৰ প্ৰতিযোগিতাত দেখিছোঁ। আমাৰ তেখেত বিচাৰক থাকে গৌতম শৰ্মা। মই সেই সময়তে শিক্ষকৰ তত্ত্বাৱধায়ক আছিল বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলৰ। আৰু আমাৰ ক্ৰান্তিকা চান্দিল্য তেওঁ দেখিছে, তেওঁৰ গায়ন আৰু বাদ্যই উদ্বেলিত কৰিছিল আমাৰ এই সাংস্কৃতিক সভাকক্ষ। গতিকে আমি তেনে এক পৰিৱেশ আকৌ আশা কৰি তেওঁলৈ মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। মাইক্ৰফোনটো নালাগে, তোমাৰ বেলেগে মাইক্ৰফোন আছে, হ'ব। মই দেৱেশ্বৰ মঞ্চলৈ মাতিছোঁ। মইতো কৰি পোৱা নাই। লাইটটো অলৰেডি আছে, লাইট আহি যাব। এলাও কৰক, এলাও কৰক, এলাও কৰক, এলাও। এতিয়া
ষ্টাৰ্ট এতিয়া আৰম্ভ হ'ব ষ্টাৰ্ট কৰিলে এই ব্লু কালাৰ বাটনতে বিদ্যুৎ ছেভ হৈ নাথাকে এইটো আপোনাৰ 30 দিনৰ কাৰণে ছেভ হৈ যাব যোনে 30 দিন আপোনাৰ একাউণ্টত আহে 30 দিনত আপোনাৰ দেখিব পাৰিব ইয়াত সোধে কিমান দিনৰ কাৰণে আপুনি ছেভ কৰিব বিচাৰিছে আপুনি 30 দিন দি পেলাই ছেভ কৰিব মানে 1 মাহত চাব হেৰি মিলালে মোৰ আৰু এটা লগ থাকিলে তেতিয়া অকলে অকলে ৰাতি ভাল নালাগে ৰাতি এটা লগ লাগে হেল্ল' 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 অকণমান মনিটৰ দিব হেল্ল' 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 ভইচটো অকণ বঢ়াব হেল্ল' 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 আৰু অকণ বঢ়াব হেল্ল' 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 হ'ব মই ঘৰৰ পৰা লৈ ফোনটো চাবচোন যোগাযোগ ময়ে কৰিছোঁ আৰু যিমানবিলাক মানুহ আছে ময়ে যোগাযোগ কৰোঁ এতিয়া মই এৰি দিয়াৰ পৰা মানে সেয়াই ভকত শৰ্মাটো আহিলে মেডিকেল টাইপ হৈ থাকিলে ধুনীয়া হৈ থাকে অলপ মাজে মাজে কি ক'ব নিজে কৈ থাকিলেহেঁতেন মানে মানে কি এনেই ভাল কিন্তু বেছি ক'ব নালাগে বিফোৰ কম্পিটিশ্যনত গিৰিশ কছাৰী বুলি হেৰি আছিলে চেয়াৰমেন আছিলে জুৰি তাৰপিছত কম্পিটিশ্যন শেষ হৈ যোৱাৰ পিছত মই মানে প্ৰবীণ হাজৰিকাক চিনাকিও কৰি দিছোঁ সুধিছোঁ প্ৰবীণ হাজৰিকা আপুনি সুধিব পাৰে তাৰপিছত তেতিয়া কৈছে বোলে নহয় একচুৱেলি মানে নেৰেশ্যনটো বহুত বেছি হৈছে মানে মিউজিকেলি ইমান হেৰি ৰিচ বস্তুটো গতিকে তাত মানে ইমান ইণ্টাৰভিউ কমেণ্ট্ৰি ইণ্টাৰভিউ নহ'লে কমেণ্ট্ৰি এনেকৈ চলিয়ে আছেতো চলি আছে এইটো এটা সেইটো হ'ব নালাগে মিউজিক অলপ মাজে মাজে তেওঁ নিজকে অলপ নিজে ক'ব লাগে অলপ থাকক বা তেনেকৈ কৰি দিব লাগে কিন্তু মানে তেওঁ শিক্ষাত কি কাৰণ প্ৰথম আৰু কি এখন বেয়া কৰিছে কোনোবাই মোৰ এতিয়া মনত পৰা মানুহজন বিখ্যাত কিহৰ এতিয়া গীতৰ কাৰণে বিখ্যাত এতিয়া গীতটো কিয় এভেইড কৰি যাব সেইটো লাইফটো পিছত আহিব গীতটো প্ৰথম হ'ব ন গতিকে গীতৰ গোটেই সময়বিলাক এইবিলাক আহিলে আৰু যদি কোনোবাই ৰিচাৰ্চ কৰিব বিচাৰে সেইটো বেলেগে তেওঁলোকে লাইফটোৰ কথাই কৈ থাকোঁ গানবিলাক তল কৰি থাকে কেনেকৈ কিবা এটা সামগ্ৰী মিনিট মাত্ৰ 9 মিনিট হেৰি আছে কমেণ্ট্ৰি
হৈছে মিউজিকেল বা হেৰি নাই নিজে আটাইকে নমস্কাৰ জনাইছোঁ। চিত্ৰাচল গোষ্ঠীৰ সমূহ পৰিয়ালবৰ্গলৈ এই বঁটাটি প্ৰদান কৰিলে তাৰ কাৰণে আজীৱন কৃতজ্ঞতা হৈ থাকিম। বিশেষকৈ উৎপল মেনা, দাদা উৎপল মেনা, মৃণাল দা, তৰালী বাইদেউ আটাইকে মই সময়তে বহুত ধন্যবাদ জনাইছোঁ। কি ক'ম কি নক'ম একো ভাবি পাৰা পোৱা নাই, আমি কথা কোৱা মানুহ নহয়। যিজন ব্যক্তিয়ে অনুষ্ঠান চাই চাই লোকসংগীত ভাল পাবলৈ শিকিছিলোঁ সেইজন মহান ব্যক্তিৰ স্মৃতিত এটি বঁটা মোলৈ অৰ্পণ কৰা হৈছে। গতিকে সেই মোৰ কাৰণে কিজানি এই মুহূৰ্তত সুখী মানুহ কিজানি কোনো নাই। যিজন ব্যক্তিৰ অনুষ্ঠান চাই চাই লোকসংগীত ভাল পাবলৈ শিকিছিলোঁ আৰু যিটো বঁটা মানুহ এজন জীয়াই থকাতে বঁটাটি ঘোষণা কৰা হয়, মানুহজন মৃত্যুৰ পিছত সন্মান দিয়ে, কিন্তু চিত্ৰাচল গোষ্ঠীলৈ ধন্যবাদ জনাইছোঁ। মানুহজন জীয়াই থকাতে সেই বঁটাটি ঘোষণা হৈ গৈছে আৰু মই ভাগ্যৱান কি ছাৰে সেই কথাটো শুনি গৈছিলে যেতিয়া 7 জুলাই 2019 চনত বঁটাৰ বাবে মোৰ নামটি ঘোষণা কৰা হৈছিলে। তেতিয়া ছাৰো আছিলে আৰু যোৱা যি ছাৰৰ জন্মদিন আছিলে তেতিয়া লকডাউনৰ সময় আছিলে। তেতিয়া মই আহিছিলোঁ ছাৰৰ তাত। গতিকে তেতিয়াও ছাৰে কৈছিলে বঁটাটি মোৰ হাতেদি তোমাক মই প্ৰদান কৰি দিয়ক, তুমি চিন্তা কৰিব নালাগে। কিন্তু সেই আশাটি ৰৈ গ'ল। কিন্তু তথাপিতো ছাৰে য'তেই আছে কুশলে আছে। আজি তেওঁৰ সেই শ্ৰাদ্ধৰ দিনা সেই বঁটাটি মোলৈ প্ৰদান কৰিছে। নিশ্চয় আজি মাংগলিক অনুষ্ঠানৰ দিনটো গৈছে, গতিকে তাতে মোক বঁটাটো দিছে। নিশ্চয় ছাৰে আশীৰ্বাদ কৰিছে। আজি এই পবিত্ৰ দিনটোত যি বঁটা লাভ কৰিলোঁ, মই কেইবাজন ব্যক্তিৰ মই নাম নলৈ নোৱাৰোঁ, তৰালী বাইদেউ আছেই। কিন্তু আজি লোকসংগীতৰ মোৰ যি পথাৰখনত মই ভৰি দিবলৈ সক্ষম হ'লোঁ, তাৰে আগমুহূৰ্তত মোৰ দেউতা, মোৰ মা, দেউতা, মোৰ ঘৰখন। মোৰ দেউতা বহি আছে, দেউতা যদি এবাৰ উঠি দিয়ে মোৰ ভাল লাগিব। মোৰ মাও বহি আছে, মাও যদি এবাৰ উঠি দিয়ে ভাল লাগিব। এই দুজন ব্যক্তিৰ অনুপ্ৰেৰণাত লোকসংগীত ভাল পাবলৈ সক্ষম হৈছিলোঁ। ঘৰখনৰ যথেষ্ট ছাপোৰ্ট আছিল। মই অকণমান সময় লৈছোঁ, বেয়া নাপাব, কথাখিনি নক'লে নহয়। গুৱাহাটী যুৱ মহোৎসৱত স্বৰ্ণ পদক লাভ কৰিছিলোঁ। মই একচুৱেলি ঢোলহে বজাইছিলোঁ, কিন্তু টোকাৰী গীতৰ ফালে মোৰ জীৱনটো যেতিয়া টাৰ্ণিং পইণ্ট হৈছিলে, লোকসংগীতৰ গুৰু হিচাপে মানি লৈছিলোঁ উমাকান্ত বৈৰাগী, খগেন গগৈ আৰু বিপুল চিত্তে ফুকন টোকাৰী গীতৰ। সেই জীৱনৰ বাটটোত মোক বাট মুকলি কৰি দিছিলে দুজন ব্যক্তিয়ে, মোৰ তেখেত দাদা, অভিভাৱক, বন্ধু, শ্ৰদ্ধাৰ গৌতম দাস। দাদা যদি এবাৰ উঠি দিয়ে ভাল লাগিব। গৌতম দাৰ নাম মই লৈছোঁ, মনোজ শৰ্মা, মনোজ দা আজি অহা নাই। এই দুজন ব্যক্তিৰ অনুপ্ৰেৰণাত মই টোকাৰী গীতৰ ফালে ধাৱমান হ'লোঁ। গুৱাহাটী বিশ্ববিদ্যালয়ত যেতিয়া মই পঢ়ি থাকিছিলোঁ, মোৰ জীৱনটো এটা নতুন মাত্ৰা লাভ কৰিলে। তাৰ পৰৱৰ্তী ক্ষেত্ৰত টোকাৰী গীত যদিও মই গাওঁ, টোকাৰী গীতৰ গায়নশৈলীৰ ওপৰত মোৰ সিমান জ্ঞান নাছিলে। সেই গায়নশৈলীৰ ওপৰত টেকনিকেলি ষ্টুডিঅ'ত কেনেকৈ গাবলৈ গোটেইখিনি শিকাইছিলে মোক ভদ্ৰতা। ভদ্ৰতা যদি আছে উঠি দিলে ভাল পাওঁ। ভদ্ৰতা কিজানি নাই এই মুহূৰ্তত। টোকাৰী গীতৰ গায়নশৈলীৰ হিচাপত
ষ্টুডিঅ'ত কেনেকৈ গাব লাগে এই দিশটি শিকাইছিলে মোৰ ভদ্ৰদা। গতিকে কাৰ নাম ল'ম কাৰ নাম নল'ম মই ক'ব নোৱাৰোঁ। হালৈদা বহি আছে, দোতৰা বজাইছে, টোকাৰী গীত বজাইছে, হালৈদাৰ পৰা যথেষ্ট শিকিছোঁ। গ'ল্ড মেডেল যেতিয়া মই টোকাৰী গীতত পাইছিলোঁ, হালৈদাই টোকাৰী সংগত কৰিছিলে। প্ৰসন্নদা, দেৱেশ্বৰ দা, এই মোৰ দুজন ভাইটি, এয়া কল্প, এয়া লক্ষ্য, এয়া বিপুল দা, ধনদা আছে। গতিকে আটাইকে সমন্বিত অনুষ্ঠানটি পৰিৱেশন কৰিম। যদিও অজানিতে ভুল কুটি অবাধ হৈছে ক্ষমা কৰি দিব। প্ৰতিজনলৈ সেৱা জনাই অনুষ্ঠানৰ ফালে ধাৱমান হৈছোঁ। পুনৰবাৰ সমন্বিতে আটাইলৈকে চিৰ কৃতজ্ঞতা জ্ঞাপন কৰি কৃতজ্ঞতাৰ গীতাঞ্জলি অৰ্পণ কৰি আমি অনুষ্ঠানৰ ফালে আগবাঢ়িছোঁ। হৰিনাম গাম প্ৰাক শংকৰী যুগত সৃষ্টি হৈছিলে আমাৰ এই টোকাৰী গীতৰ। অসমীয়া যুগটো যদি আমি ভাগ কৰোঁ, অসমীয়া যুগটো 3টা ভাগত বিভক্ত হয়। প্ৰাক শংকৰী যুগ, শংকৰী যুগ আৰু উত্তৰ শংকৰী যুগ। 1449 চনত গুৰুজনাৰ জন্ম হৈছিলে। 1449 চনৰ যিখিনি আগৰ সময় সেইখিনি হৈছে প্ৰাক শংকৰী যুগ। গুৰুজনা জীয়াই থকাৰ যিখিনি সময় সেইখিনি হৈছে শংকৰী যুগ। গুৰুজনা মহাপ্ৰয়াণৰ পিছৰ যিখিনি সময় সেইখিনি হৈছে উত্তৰ শংকৰী যুগ। টোকাৰী গীতৰ জন্ম হৈছিলে প্ৰাক শংকৰী যুগত। তাৰ পৰৱৰ্তী সময়ত যেতিয়া বৈষ্ণৱ ধৰ্মৰ স্থানী ধৰিলে অসমত, তেতিয়া টোকাৰী গীতৰ মাজত নাগাৰা আহিল বা শংকৰদেৱৰ গুণ গৰিমা টোকাৰী গীতত সন্নিৱিষ্ট কৰিলে। সেয়ে টোকাৰী গীতৰ মাজত শংকৰদেৱৰ গুণ গৰিমা আটাইকে সেৱা জনাই দিয়া বিচাৰৰ গীত এটি গাইছোঁ। আশা কৰিছোঁ আটাই সহায় সহযোগিতা আগবঢ়াব। ধন্যবাদ। হেল্ল' হেল্ল' পিছুৱাই গ'লে ভাল আছিলে। কিমতে